মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিব লৈছোঁ তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ 5 বাগিচালৈ যাওঁ ব'লা। প্ৰথমতে আমি পাঠটো পঢ়ি লওঁ। এদিন ৰেণু বাইদেৱে প্ৰণৱ, আৰতি, জেনিফাৰ আৰু সাজিদাক লৈ এখন বাগিচালৈ গৈছিল। বাগিচাখন বিভিন্ন ধৰণৰ গছ-গছনিৰে ভৰি আছিল। ৰেণু বাইদেৱে তাত থকা গছ-গছনিবোৰৰ বিষয়ে তেওঁলোকৰ আগত সুন্দৰকৈ বৰ্ণনা কৰিছিল। চোৱা বাগিচাখন, ইয়াত বিভিন্ন গছ আছে, কিছুমান ওখ ডাঙৰ গছ আৰু কিছুমান জোপোহা গছ, চাপৰ আৰু কিছুমান চাপৰ গছ, কিছুমান ঘাঁহ বন আৰু কিছুমান দেখিছেনে এনেকুৱা চাং বনাই থৈছে বগাই যোৱা গছ, বেলেগক আশ্ৰয় লৈ বগাই যায়, কিছুমান মাটিত এনেই বগাই যায়। এতিয়া ৰেণু বাইদেউ কি কৈছে চোৱা। ৰেণু বাইদেউ, তোমালোকে বাগিচাখনৰ গছ গছনিবোৰলৈ চোৱাচোন। এইবোৰৰ কিছুমান গছ ওখ, কিছুমান জোপোহা আৰু কিছুমান চাপৰ আৰু লেহুকা। এনেধৰণৰ গছ গছনিবোৰেই হৈছে উদ্ভিদ। এই সকলো ধৰণৰ গছ গছনি কি বুলি কয়? আমি উদ্ভিদ বুলি কওঁ। প্ৰণৱ, এইজোপা কি গছ বাইদেউ? ৰেণু বাইদেউ, এইজোপা বকুল গছ। এইজোপা বকুল গছ। প্ৰণৱ, গা গছডাল চুই চাই। গছজোপা বৰ টান। প্ৰণৱে এই গা গছডাল চুই চাই পেলাই কৈছে এইজোপা গা গছডাল বৰ টান। ৰেণু বাইদেউ, বকুল গছৰ দৰে আম, কঁঠাল, জামু, আহঁত আদি গছবোৰ ডাঙৰ আৰু ওখ হয়। এই গছবোৰৰ গা গছবোৰ টান, শকত আৰু ডালপাতেৰে ভৰি থাকে। এনেধৰণৰ উদ্ভিদবোৰেই বৃক্ষজাতীয় উদ্ভিদ। এইবিধ হ'ল বৃক্ষজাতীয় উদ্ভিদ, যোনবিলাকৰ গা গছ টান, গছবোৰ ডাঙৰ আৰু ওখ, এইবিলাক হ'ল বৃক্ষ। বৃক্ষৰ পৰা আমি কাঠ পাওঁ। কাঠেৰে ঘৰত ব্যৱহাৰ কৰা বিভিন্ন আচবাব যেনে চকী, মেজ, খাট, দুৱাৰ, খিৰিকী আদি তৈয়াৰ কৰি লোৱা হয়। অসমৰ শাল, হুলুং, বনচুম, তিতাচপা আদি বৰ মূল্যৱান বৃক্ষ। হুলুং অসমৰ ৰাজ্যিক বৃক্ষ। অসমৰ ৰাজ্যিক বৃক্ষ কি? অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং। তাৰপিছত জেনিফাৰে কৈছে, বাগিচাত জকমকাই ফুলি থকা ফুল গছবোৰলৈ চাই কৈছে জেনিফাৰে কৈছে, বাইদেউ এই ফুল গছবোৰ মই চিনি পাইছোঁ। এইবোৰ গোলাপ, নাৰ্জী, জবা আৰু খৰিকাজাৰ ফুলৰ গছ। ৰেণু বাইদেউ, এই গছকেইজোপা যে দেখিছা, এইবোৰ বৃক্ষতকৈ চাপৰ আৰু জোপোহা। গা গছবোৰ বৃক্ষৰ দৰে শকত নহয়। এই গছবোৰ হৈছে গুল্মজাতীয় উদ্ভিদ। এইবোৰ হৈছে গুল্মজাতীয় উদ্ভিদ, বেছি ওখ নহয়, চাপৰ আৰু জোপোহা। ডালিম, নেমু, জেতুকা আদি গুল্মজাতীয় উদ্ভিদ। গুল্মজাতীয় উদ্ভিদ কেইজোপামানৰ নাম কৈছে, কি কি হ'ব? ডালিম, নেমু, জেতুকা আৰু জেতুকা। এইবোৰ হৈছে গুল্মজাতীয় উদ্ভিদ। আৰতি, বগাই যোৱা এই উদ্ভিদবোৰৰ নাম কি? ৰেণু বাইদেউ, এইবোৰ হ'ল পুৰৈ শাক আৰু ওচৰতে বগাই যোৱা সেইজোপা হ'ল লাও। এইজোপা লাও, এজোপা হ'ল পুৰৈ শাক। প্ৰণৱ, বাইদেউ এই লাও আৰু পুৰৈ শাকৰ বাবে বাঁহৰ চাং কিয় সাজি দিয়া হৈছে? এই লাও আৰু পুৰৈ শাক এনেকুৱা লতাজাতীয়বিলাকক কিয় বাঁহৰ চাং সাজি দিছে? বাইদেউক সুধিছে। বাইদেৱে কৈছে, এই উদ্ভিদবোৰৰ গা গছ লেহুকা হোৱাৰ বাবে এইবোৰ আনৰ সহায় লৈহে বগাই যাব পাৰে। বগাই যাবৰ বাবে এই গছবোৰক বাঁহৰ চাং সাজি দিয়া হয়। পাণ, জালুক, ভেদাইলতা আদি উদ্ভিদবোৰেও আন গছত বগাই যায়। এই উদ্ভিদবোৰ হৈছে আৰোহী লতা। এইবিলাক বেলেগৰ সহায় লৈ পেলাই যোনবিলাক বগাই যায় সেইবোৰ হৈছে আৰোহী লতা। আনহাতে ৰঙালাও, তৰমুজ আদি গছবোৰ মাটিত বগাই যায়। তেনেদৰে বগাই যোৱা উদ্ভিদবোৰ হৈছে লতাজাতীয় উদ্ভিদ। যোনবোৰৰ গা গছ লেহুকা বগাই যায় সেইবোৰ হৈছে লতাজাতীয় উদ্ভিদ। হ'ব। তাৰপিছত সাজিদাই সুধিছে, বাইদেউ আমি যে এই ঘাঁহনিৰ ওপৰত থিয় হৈ আছোঁ, এইবোৰ কি জাতীয় উদ্ভিদ? ৰেণু বাইদেৱে কৈছে, এইবোৰ তৃণজাতীয় উদ্ভিদ। আমি য'ত থিয় হৈ আছিলোঁ, মানে সিহঁতে য'ত থিয় হৈ আছিলে এই ঘাঁহবিলাকৰ ওপৰত, সেইবোৰ হৈছে তৃণজাতীয় উদ্ভিদ। ঘাঁহ, দুবৰি বন, ধান আদি তৃণজাতীয় উদ্ভিদ। এই তৃণজাতীয় উদ্ভিদবোৰ সৰু আৰু ইহঁতৰ গা গছ কোমল। কিছুমান তৃণজাতীয় উদ্ভিদৰ গা গছ ফোপোলা, যেনে বাঁহ গছ। গা গছ টান আৰু ওখ হ'লেও বাঁহ গছ এবিধ তৃণজাতীয় উদ্ভিদ। পৃথিৱীৰ আটাইতকৈ ওখ তৃণ হ'ল বাঁহ গছ। পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় গছ হ'ল কি? বাঁহ গছ। কওঁ আহা, প্ৰণৱ, আৰতি, জেনিফাৰ আৰু সাজিদাই বাগিচাত কি কি গছ দেখা পাইছিল? কি কি গছ দেখা পাইছিল আমি পঢ়িলোঁ, হয়নে?
ক্ৰিয়াকলাপ এটা দিছে চোৱা, তোমাৰ বিদ্যালয়ৰ ঘৰৰ চৌপাশে থকা উদ্ভিদবোৰ নিৰীক্ষণ কৰি কৰা, কি দেখিছা? সকলোবোৰ উদ্ভিদ দেখিবলৈ একেই নে? তুমি দেখা উদ্ভিদবোৰ বিভিন্ন গঠন অনুযায়ী তলৰ তালিকাখনত শ্ৰেণী বিভক্ত কৰা। এই তালিকাখন দিয়া আছে। ওখ আৰু ঢাল ঠেঙুলিযুক্ত এইবিলাক হ'ল বৃক্ষ, চাপৰা জোপোহা গুল্ম, গাগছ লেহুকা আৰু বগাই যোৱা এইবিলাক হ'ল লতা, গাগছ সৰু আৰু কোমল এইবিলাক হ'ল তৃণ। এনেকুৱা গছৰ নাম তোমালোকে ইয়াত লিখিবা। আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদক 4টা ভাগত ভাগ কৰিব পাৰি, যেনে তৃণ, লতা, গুল্ম আৰু বৃক্ষ। আমি পাইছিলোঁ তৃণ, লতা, গুল্ম আৰু বৃক্ষ। বৃক্ষজাতীয়বিলাক কেনেকুৱা? ওখ ডাঙৰ, বহুত ডালপাত থাকে, গাগছ টান, গুল্ম চাপৰ জোপোহা, গাগছ টান, লতা বগাই যায়, গাগছ কোমল, তৃণ চাপৰ আৰু গাগছ কোমল, হয়নে? ঘাঁহ দুবৰিবন এইবিলাক হ'ল তৃণজাতীয়। তাৰপিছত চোৱা, এই গছ গছনিবোৰ আমাৰ বাবে বৰ উপকাৰী। এইবোৰৰ পৰা আমি শাক পাচলি ফল মূল আদি পাওঁ। তাৰপিছত ক্ৰিয়াকলাপ 2, বিভিন্ন ঋতুত বিবিধ শাক পাচলি খেতি কৰা হয়। বছৰৰ সকলো সময়ত সকলো ধৰণৰ শাক পাচলিৰ খেতি কৰা হয়নে? শিক্ষকৰ সহায় লৈ তলৰ তালিকাখন প্ৰস্তুত কৰা। বাৰিষা কালত কৰা খেতি, খৰালি কালত কৰা খেতি, এইখিনিবাৰ মই লিখি দিম। খৰালি কালত কি কি খেতি হয় আৰু বাৰিষা কালত কি কি খেতি হয়। আমাৰ চাৰিওফালে বিভিন্ন ঔষধি গুণ থকা উদ্ভিদো আছে। এইবোৰ হৈছে নিম, ছালকুঁৱৰী, তুলসী, নৰসিংহ, মানিমুনি, ভেদাইলতা, মচন্দৰী, দুপৰটেঙা, পদিনা আদি। এয়া চব বিভিন্ন ঔষধি গুণ থকা উদ্ভিদবিলাক। ছালকুঁৱৰী, তুলসী, মানিমুনি, নৰসিংহ, দুপৰটেঙা, নিম, মচন্দৰী, পদিনা, ভেদাইলতা। তাৰপিছত চোৱা, খৰালি কালত হোৱা আৰু বাৰিষা কালত হোৱা শাক পাচলিৰ কিছুমানৰ নাম লিখি দিছোঁ। তোমালোকে আৰু ইয়াৰ লগত তোমালোকে জনা কিছুমান শাক পাচলিৰ নাম লিখিবা। এতিয়া আমি আহোঁ ক্ৰিয়াকলাপ 3। তোমালোকৰ অঞ্চলত ঔষধি গুণ থকা কি কি উদ্ভিদ আছে নামবোৰ লিখি এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে এখন তালিকা প্ৰস্তুত কৰিবা। ঔষধি উদ্ভিদ তোমালোকে জানাই, ইয়াত দিয়া আছে এয়া কিছুমান নাম, নৰসিংহ, দুপৰটেঙা, এনেধৰণৰ কি কি ঔষধি উদ্ভিদ আছে তোমালোকে লিখিবা। তাৰপিছত চোৱা, এতিয়া উদ্ভিদৰ অংশসমূহ, গছৰ কেনেকুৱা কি কি অংশ থাকে চাওঁ আহা। এজোপা এজোপা গছ, এয়া একেবাৰে তলত কি থাকে? মাটিৰ তলত শিপা, তাৰপিছত এইডাল গা গছ বা কাণ্ড বুলি কয় এইডাল, তাৰপিছত এইবিলাক পাত আৰু এইবিলাক ডাল বুলি কয়, এইবিলাক ডাল, সৰু সৰু ডাল আৰু পাত। তাৰপিছত ইয়াত কি থাকে? ফল মূলো, ফুল ফুলিছে আৰু ফলো লাগি আছে ইয়াত। এতিয়া তোমালোকে কৰি চাবা কি কৈছে। গছৰ পুলি এটা ভালদৰে উভালি আনি চোৱা, কি দেখিছা? পুলিটোৰ মাটিৰ ওপৰত থকা অংশসমূহৰ নাম কি আৰু পুলিটোৰ মাটিৰ তলত সোমাই থকা অংশখিনিৰ নাম কি? মাটিৰ তলত কি থাকে? শিপা থাকে আৰু ওপৰত থাকে গা গছ বা কাণ্ড আৰু ডালপাত এইবিলাক থাকে, হয়নে? গা গছ, উদ্ভিদৰ মাটিৰ ওপৰত থকা অংশটো হ'ল গা গছ বা কাণ্ড। গা গছৰ পৰা ডালপাত, ঠাল, ঠেঙুলি আদি ওলায়। শিপা, উদ্ভিদৰ মাটিৰ তলত থকা অংশটো হ'ল শিপা। উদ্ভিদে মাটিৰ পৰা শিপাৰে পানী আৰু খনিজ দ্ৰৱণ শোষণ কৰে। শিপাই মাটিত খামুচি ধৰি গছজোপাক থিয় হৈ থকাত সহায় কৰে। উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰে আৰু মাটি সংৰক্ষণতো সহায় কৰে। উভালি অনা গছ পুলিটোৰ গা গছ আৰু শিপা নিৰীক্ষণ কৰিবা আৰু তাক সযতনে ৰুই থবা। লিখোঁ আহা। ডাঙৰ গছজোপা উভালিবলৈ চেষ্টা কৰা, পাৰিবনে? যদি নোৱাৰা কিয়? ডাঙৰ গছজোপা আমি চেষ্টা কৰিলেও উঘালি পেলাব নোৱাৰোঁ, হয়নে? তাত শিপাবোৰ দলৈকে থাকে আৰু বহুতো শিপা যিহেতু মাটিৰ তলত সোমাই থাকে, সেইকাৰণে আমি সহজে ডাঙৰ গছ উঘালিব নোৱাৰোঁ। তাৰপিছত চোৱা, এইটো হৈছে পাত। উদ্ভিদে পাতৰ সহায়ত নিজৰ আহাৰ প্ৰস্তুত কৰে। ভিন ভিন গছৰ পাতৰ আকাৰ, আকৃতি আৰু ৰং
ভিন ভিন হয়। লিখো অহা তলত দিয়া উদ্ভিদৰ পাতবোৰ চিনাক্ত কৰি নামবোৰ লিখা। এইকেইটা মই লিখি এইটো চোৱা পালেং আমি শাক পাচলি হিচাপে খাওঁ, শাক হিচাপে খাওঁ, লাই খাওঁ, তেজপাতো খাদ্যত দিয়ে। কলপাতে বিভিন্ন কামত ব্যৱহাৰ কৰে। কলপাত বিশেষকৈ আমাৰ প্ৰসাদ খাবলৈ বা ভোজ খাবলৈ ব্যৱহাৰ কৰা হয়। টকৌপাতে আগতে ঘৰৰ চাউলো বনায়। তাৰপিছত ঘাঁহ, ধনিয়া পাতো খায়, নৰসিংহ পাতো খায়। ঔষধি উদ্ভিদ বিভিন্ন গুণ আছে। মধুৰিআম পাতৰো তেনেকুৱা গুণ আছে। তাৰপিছত দুপৰ টেঙা পাতো বিভিন্ন বেমাৰৰ কাৰণে ভাল খালে। তাৰপিছত কঁঠাল পাত আৰু জবা ফুলৰ পাতো মানুহে পিচি পেলাই এইটো মূৰত ঘঁহে। কঁঠাল পাতো ছাগলীক খুৱাব পাৰি। তেনেকুৱা আৰু যদি বেলেগ কিবা কাম জানা তোমালোকে ইয়াৰ জনাবা, কি কি কামত ব্যৱহাৰ কৰা হয়। ঠিক আছে, হ'ব। এতিয়া 4 নম্বৰটো হ'ল ক্ৰিয়াকলাপ 4। বিদ্যালয় চৌহদ আৰু ঘৰৰ বাৰীত থকা গছৰ খৰিৰ পৰা পাত বুটলি আনা। ভালদৰে লক্ষ্য কৰা, সকলোবোৰ পাত দেখাত একেই নে? পাতবোৰৰ আকাৰ আকৃতি ৰং চিনাক্ত কৰি তলৰ তালিকাখন পূৰ কৰা। গছৰ পাতৰ ৰং এইখিনি তোমালোকে কৰিবা। কেইবাটাও বেলেগ বেলেগ পাত আনি পেলাই পাতৰ সাজ বহুৱা কৰি চাব লাগিছে। এইটো এখিলা ৰঙীল গছৰ পাত এখিলা ৰঙীল পেঞ্চিল আৰু বগা কাগজ এখন লোৱা। পাতখিলা মজিয়াৰ টেবুলত ৰাখা। চাবা যাতে পাতৰ শিৰা থকা অংশটো ওপৰমুৱা হৈ থাকে। পাতখিলাৰ ওপৰত বগা কাগজখন থোৱা। এতিয়া ৰঙীন পেঞ্চিলেৰে কাগজৰ ওপৰত লাহে লাহে ঘঁহা। সাৱধান হ'ব যাতে পাতখিলা আৰু কাগজখিলা লৰচৰ নহয়। এতিয়া পাতৰ সাজটো ভালদৰে লক্ষ্য কৰা আৰু কি দেখিলা কোৱা। এইটো তোমালোকে কৰি চাবা। এনেকুৱা ধৰণৰ এটা সাজ দেখিবা। পাতখিলাৰ সাজটো তোমালোকে শিৰা উপশিৰা দেখা পাবা। ইয়াত বিভিন্ন শিৰা আৰু এনেকুৱাবিলাকত উপশিৰা আছে। সেইবোৰ তোমালোকে ইয়াত দেখা পাবা। গছৰ পাতৰ গোন্ধ আছেনে? কিছুমান গছৰ পাতৰ বিশেষ গুণ থাকে। উদাহৰণস্বৰূপে তুলসী, পদিনা, নৰসিংহ, ধনিয়া, ভেদাইলতা, নেমু আদি। গছৰ পাতৰ দৰে কিছুমান ফলৰো গোন্ধ থাকে, যেনে কমলা, কঁঠাল, আম, মধুৰিআম, ৰবাব টেঙা আদি। এই ফলবোৰ কাটিলে আমি দূৰৰ পৰাই গোন্ধ পাওঁ। এইবিলাক ফল আৰু পাতৰ গোন্ধ আছে। তাৰপিছত চোৱা ফুল। ভিন ভিন ঋতুত সাধাৰণতে বিভিন্ন ধৰণৰ ফুল ফুলে। ডালিয়া, নাৰ্জী আদি শীতকালত ফুলা ফুল। আনহাতে কপৌ, নাহৰ, তগৰ আদি বসন্তকালত ফুলা ফুল। আন কিছুমান ফুল আকৌ গোটেই বছৰ ধৰি ফুলি থাকে, যেনে গোলাপ, জবা, কৰবী ফুল আদি। শেৱালি, হাচনাহানা আদি ৰাতি ফুলা ফুল। কিছুমান ফুল পানীত ফুলে, যেনে পদুম, ভেট আদি। পদুম ফুল আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল। কিছুমান ফুলৰ গোন্ধ আছে আৰু কিছুমানৰ গোন্ধ নাই। পখিলা, ভোমোৰা, মৌমাখি আৰু মৌপিয়া চৰাই ফুলে ফুলে পৰি ফুলৰ মৌ চুহি খায়। মৌমাখিয়ে ফুলৰ মৌ চুহি মৌচাক তৈয়াৰ কৰে। এতিয়া দেখিছেনে, ইয়াত বিভিন্ন ফুল বেলেগ বেলেগ কালত ফুলে, হয়নে? বসন্ত কালত কি ফুলে? এতিয়া ডালিয়া, নাৰ্জী এইবিলাক শীতকালত ফুলে। কপৌ, নাহৰ, তগৰ আদি বসন্তকালত ফুলে। কিছুমান আকৌ গোলাপ, জবা, কৰবী এইবিলাক গোটেই বছৰে ফুলে। শেৱালি, হাচনাহানা এইবিলাক ৰাতি ফুলে। আৰু শেৱালি ফুল শৰৎকালত ফুলে, এইটো আমি জানো, হয়নে? এতিয়া চোৱা কপৌ ফুল, গোলাপ ফুল, এইটো হ'ল জবা ফুল, এইটো বেলি ফুল, নাৰ্জী ফুল, পদুম ফুল, শেৱালি, ডালিয়া আৰু এইটো কি ফুল? এইটো হ'ল ৰজনীগন্ধা ফুল। মই আটাইকেইটা ফুলৰে নাম লিখি দিছোঁ, তোমালোকে চাই লোৱা। তাৰপিছত চোৱা তোমালোকৰ বিদ্যালয় অথবা ঘৰৰ আশে পাশে কি ফুল
দেখিছা গুণ থকা গুণ নথকা শীতকালত আৰু বসন্তকালত ফুলা ফুলবোৰ চিনাক্ত কৰি তলৰ তালিকাখন পূৰ কৰা এইখন তোমালোকে পূৰ কৰিবা আৰু এইফালে দিয়াও আছে কোনবোৰ শীতকালত ফুলে বসন্তকালত ফুলে আৰু কাৰ গুণ আছে গুণ আছে গুণ নাই তোমালোকে তো লিখিবা এখন ফল ফুলৰ পৰা ফল হয় ফলৰ ভিতৰত বীজ থাকে এই বীজৰ অংকুৰণ ঘটি নতুন উদ্ভিদৰ সৃষ্টি হয় এসোৱা কেনেকৈ আমৰ ফুলৰ পৰা ফল হৈছে এইটো তোমালোকে নিশ্চয় দেখিছা ফুলৰ পৰা ফল হয় আৰু এই ফল পিছত ডাঙৰ হয়গৈ আৰু ফলৰ ভিতৰত গুটি থাকে এই গুটিৰ পৰা আকৌ কি হয় নতুন উদ্ভিদৰ সৃষ্টি হয় হয়নে আম গুটিৰ পৰা তোমালোকে আম পুলি গজা নিশ্চয় দেখিছা হয় এসোৱা তোমালোকে বিদ্যালয়ৰ চৌহদত এখন শাক পাচলিৰ বাগিচা পাতিবা বাগিচাখনত জেওৰা দিবা সময়মতে সাৰ পানী যতন লোৱাটো নিশ্চিত কৰিবা এখন তোমালোকে বিদ্যালয়ত এখন শাক পাচলিৰ বাগিচা কৰি এখনৰ যত্ন ল'বা হ'ব ইয়াৰ পিছত আছে প্ৰশ্নোত্তৰ প্ৰশ্নখিনি মই এখন বহীত কৰি দিছোঁ তোমালোকে চাই লোৱা এবিধ আৰোহী লতাৰ নাম লিখিবলৈ কৈছে এবিধ আৰোহী লতাৰ নাম হৈছে ভেদাইলতা মানে যিবোৰ লতা বেলেগ গছৰ আশ্ৰয় লৈ পেলাই বগাই যায় সেইবিলাক কয় আৰোহী লতা আৰু যিবোৰ মাটিত বগাই যায় সেইবিলাকক আৰোহী লতা বুলি নকয় গতিকে আৰোহী লতাৰ নাম ভেদাইলতা আৰু এনেকুৱা বিভিন্ন লতা আছে তোমালোকে যিকোনো এবিধ লিখিলেই হয় কিতাপত দিয়া আছে চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম চাৰিবিধ বৃক্ষজাতীয় যোনবোৰ গছ গাগছ ডাঙৰ টান সেইবিলাক হ'ল বৃক্ষ আম কঁঠাল জামু আহঁত আদি বৃক্ষজাতীয় উদ্ভিদ দুবিধ গুল্মজাতীয় উদ্ভিদ আছে ডালিম নেমু জেতুকা এইবিলাক গুল্মজাতীয় চাপৰ আৰু জোপোহা হ'ব ঘৰটো হ'ল বাৰিষা কালত হোৱা দুবিধ শাক পাচলিৰ নাম লিখা বাৰিষা কালত হোৱা শাক পাচলি হৈছে জিকা ভাতকেৰেলা অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম লিখা অসমত পোৱা দুবিধ মূল্যৱান কাঠ হৈছে শাল আৰু হুলুং শাল চেগুন এনেকৈ বিভিন্ন নাম লিখিব পাৰা এনেকৈ মই এই দুবিধ লিখি দিম 2 নম্বৰ চোৱা খালী ঠাই আছে গছে কিহৰ দ্বাৰা পানী শুহি লয় এইটো শিপা হ'ব শিপাৰ মৌমাখিয়ে ফুলৰ মৌ চুহি কি কৰে মৌচাক তৈয়াৰ কৰে কপৌ ফুল কি কালত ফুলে কপৌ ফুল বসন্ত কালত ফুলে পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ'ল বাঁহ গছ তাৰপিছত ডালিম কেনেকুৱা উদ্ভিদ কি জাতীয় উদ্ভিদ এইটো হ'ল গুল্ম ডালিম হ'ল গুল্ম জাতীয় উদ্ভিদ তাৰপিছত শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিব দিছে বাঁহ গছ কি উদ্ভিদ তৃণজাতীয় উদ্ভিদ বৃক্ষজাতীয় উদ্ভিদৰ গা গছ টান কোমল ফুপুলা গা গছ টান বৰ টান উদ্ভিদৰ গা গছ শিপাৰে মাটিৰ পৰা পানী শিপাৰে হয়নে মাটিৰ পৰা পানী শোষণ কৰে উদ্ভিদৰ গা গছ শিপাৰ পৰা ডালপাত ওলায় গা গছৰ পৰা ডালপাত ওলায় ছালকুঁৱৰী তৃণ গুল্মজাতীয় উদ্ভিদ ছালকুঁৱৰী তৃণজাতীয় উদ্ভিদ ছালকুঁৱৰী মানে আমি ইংৰাজীত যে পাওঁ এল'ভেৰা এইটো হ'ল ছালকুঁৱৰী এইজোপা ছালকুঁৱৰী বিভিন্ন ঔষধি গুণ আছে তোমালোকে ছালকুঁৱৰী দেখিছেনে বাৰু এইডাল তোমালোকক মই ছালকুঁৱৰী গছডাল দেখাই দিছোঁ ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগকেইটা আৰু কি কি এইটো মই লিখি থৈছোঁ আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ 4টা বৃক্ষ গুল্ম লতা আৰু তৃণ তাৰপিছত 5 নম্বৰটো চোৱা এজোপা উদ্ভিদৰ ছবি আঁকি বিভিন্ন অংশবোৰৰ নাম লিখা ইয়াত দিয়া আছে এজোপা উদ্ভিদ এনেকৈ তোমালোকে আঁকি পেলাই নামবোৰ লিখিবলৈ চেষ্টা কৰিবা এইটো চোৱা গছৰ উদ্ভিদজোপাৰ মাটিৰ তলত থাকে শিপা তাৰপিছত এডাল গা গছ তাৰপিছত পাত এইবোৰ ডাল আৰু ফল ফুল এনেকৈ তোমালোকে বিভিন্ন অংশৰ নামকেইটা নিজে লিখিবা হ'ব তাৰপিছত চোৱা 6 নম্বৰটো আছে গছ গছনি সংৰক্ষণ সজাগতা সৃষ্টিৰ বাবে শ্লোগান লিখি পোষ্টাৰ তৈয়াৰ কৰা এইটো তোমালোকে নিজে কৰিবা বিভিন্ন শ্লোগান লিখিব পাৰা আমি গছ কাটিব নালাগে আমি ৰুব লাগে হয়নে আমি প্ৰকৃতি ৰক্ষা কৰোঁ আহা এনেধৰণৰ গছ থাকিলেহে মানুহ থাকিব এনেধৰণৰ তোমালোকে বাক্য লিখি পেলাই বা শ্লোগান লিখি পেলাই পোষ্টাৰ বনাবা হ'ব
বাগিচালৈ যাওঁ বোলা পাঠটো ইমানতে শেষ হৈছে। তোমালোকে যদি কিবা বুজি নাপালা বা থাকি গ'ল তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাবা, আৰু যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠ আমাৰ চৌপাশৰ প্ৰাণীবোৰ কৰিম। তোমালোকে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো দবাই দিবা। থেংক ইউ।